মানুহৰ আগত কেতিয়াও নিজৰ দুৰ্বলতাৰ কথা প্ৰকাশ নকৰিবা, নহ'লে মানুহে আপোনাৰ সুযোগ ল'ব। আমাৰ সমাজত এনে কিছুমান মানুহ আছে যিসকলে গোটেই জীৱনটো আপোনাৰ বদনাম কৰিব, কিন্তু কেৱল মৃত্যুৰ দিনা ক'ব মানুহজন বহুত ভাল আছিল। আমাৰ সমাজৰ মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালীৰ জীৱনত টকাৰ অভাৱ থাকিব পাৰে, কিন্তু সংস্কাৰ নহয়। অশিক্ষিত মানুহৰ কাৰণে আমাৰ সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় কিছুমান শিক্ষিত মূৰ্খৰ কাৰণে। আমাৰ সমাজখন তেতিয়াই উন্নত হ'ব যেতিয়া মানুহৰ মন মানসিকতা উন্নত হ'ব। ছোৱালী এজনীৰ গাত সকলো গুণ বিচৰাৰ আগত এটা কথা মনত ৰাখিব যে ছোৱালীজনী কোনো লাইব্ৰেৰীত থকা গাইড বুক নহয় যে বিচাৰিলেই সকলো গুণ পাব। আপুনি যদি সমাজৰ এজন শিক্ষিত মানুহ বুলি পৰিচয় দিয়ে, তেনেহ'লে আপোনাৰ দায়িত্ব হ'ব সমাজখন ঠিক কৰা। ধনী দুখীয়া বুলি কোনো কথা নাই, ল'ৰাজন সৎ মানে ছোৱালীজনী সুখী। কন্যা সন্তানক সুন্দৰভাৱে মানুহ কৰক, ল'ৰা নাই বুলি দোষ নকৰিব। দেখিব সেই ছোৱালীজনীয়ে এদিন ল'ৰাতকৈ দামী হৈ পৰিব। আমাৰ নতুন প্ৰজন্মৰ দায়িত্ব হ'ব আমাৰ সমাজখন সলনি কৰা আৰু ন্যায় প্ৰতিষ্ঠা কৰা। এটা নতুন প্ৰজন্মই পাৰে এখন সমাজক সলনি কৰিব, সেইবাবে নতুন প্ৰজন্মই আগবাঢ়ি আহিব লাগিব। আমাৰ সমাজৰ মানসিকতা ইমানেই তললৈ নামিব যে পৃথিৱী ধ্বংস হোৱাৰ আগতে মানুহে মৃত্যুলৈ ঠাট্টা কৰিব। আমাৰ সমাজে কন্যা সন্তান নিবিচাৰে, কিন্তু পুত্ৰৰ বাবে ধুনীয়া ছোৱালী বিচাৰে। সম্পৰ্কৰ আৰম্ভ হয় সপোন দি আৰু শেষ হয় বিদায় দি। বিদায় কওঁতে যদিও কষ্ট হয়, তাৰ পাছতো বিদায় দিব লগা হয়। মিলনৰ যেনে আনন্দ আছে, বিদায়ৰো কষ্ট আছে। এজন ভাল মানুহৰ বিদায় হয় দুখৰ, আৰু এজন বেয়া মানুহৰ বিদায় হয় সুখৰ। বিদায় কেতিয়াও সুখৰ নহয়, কিন্তু বিদায় জনাবই লাগিব, এয়াই বাস্তৱতা। বিদায় মানে কষ্ট নহয়, কিছু কিছু সময়ত বিদায় মানে ভাল কিবা অহাৰ সুযোগ।